শান্তিপুৰত অশান্তিৰ পৰিৱেশ। জামুগুৰিহাটৰ ৰঙাচকুৱাৰ শান্তিপুৰত উত্তপ্ত পৰিস্থিতি। লম্পট দিলদাৰ হুছেইনৰ বিৰুদ্ধে যুৱতীক ধৰ্ষণৰ অভিযোগ। তামোলৰ বস্তা বিচৰাৰ চলেৰে যুৱতীক ধৰ্ষণৰ অপচেষ্টা। জামুগুৰিহাটৰ শান্তিপুৰ গাঁৱত অশান্তিৰ পৰিৱেশ। লম্পট দিলদাৰ হুছেইনক ৰুদ্ৰমূৰ্তি ধাৰণ কৰি গালত প্ৰচণ্ড চৰ ফুটাইছে এগৰাকী মহিলাই। জামুগুৰিহাটৰ শান্তিপুৰ গাঁৱত নিজ বাসগৃহতে তামোল ভৰোৱাৰ বস্তা বিচাৰি প্ৰৱেশ কৰিছিল এটা যুৱকে। ঘৰত কোনো নথকাৰ সুযোগ লৈ যুৱতীগৰাকীক ধৰ্ষণৰ অপচেষ্টা কৰিছিল দিলদাৰ হুছেইন নামৰ লম্পটটোৱে। অৱশ্যে যুৱতীগৰাকীয়ে চিঞৰ বাখৰ কৰাত কাষৰীয়া এজন যুৱকে দেখা পোৱাত পলাবলৈ সক্ষম হ'ল লম্পট দিলদাৰ হুছেইন। স্থানীয় লোকসকলে পথাৰৰ মাজত লম্পটটোক কৰায়ত্ব কৰি তামোল গছত বান্ধি থৈ আৰক্ষীক খবৰ দিয়ে। ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ লম্পটটোক আটক কৰি থানালৈ লৈ যায়। এই ঘটনাই এতিয়া সমগ্ৰ জামুগুৰিহাটত চাঞ্চল্যৰ সৃষ্টি কৰিছে। ফালৰ পৰা আহি আছে, তামোল নিবলৈ আহিছে। মোক সুধিছে দাদা ভাইটিটো আছেনে? ভাইটিটো নাই বুলি কৈছো। সি কোচত দাঙি লৈ মোক খালা মাৰি বুকুকেইটা চুই পেলাই থৈ গুচি গৈছে। মই চিঞৰ বাখৰ কৰিছিলো। পলাইছে। ৰাইজে ধৰিছে। মানে ছোৱালীজনী কাপোৰ ধুই আছিলে, তাই কুঁৱাপাৰত, তাৰ পৰা মানে তাইক চুচুৱাই নিছে ইয়াৰ পৰা নি পেলাই সেয়া ব্ৰইলাৰ ঘৰ তাতে মানে অকণমান ধৰা মেলা কৰিছে, জোৰ জবস্তি কৰিছে, অকণ কোলাত বোলে দাঙিও লৈছে আৰু দাঙি লৈ পেলাই মানে এনেকুৱা অকণমান বেয়া কৰ্ম মানে কৰিবলৈ অকণ হেৰি কৰিছে, চেষ্টা কৰিছে। তো মই বিচাৰোঁ এইটোৱে যে মুছলিম ধৰ্মটোক একচুৱেলি ঘিণ নকৰোঁ দেই, তো তেওঁলোকৰ ভিতৰতে এইবোৰ কৰ্ম হৈ থাকে কিয় বাৰু? আজি ময়ো অকলে আছোঁ, আজি মই নাছিলোঁ বাৰু, মই তাই নবৌক ঘূৰোঁ, মই ঘৰত নাছিলোঁ, কিন্তু কাইলৈ বা পৰহিলৈ ময়ো তেনেকৈ অকলে থাকিম, মোৰোতো ভয় লাগিব। তেওঁলোক আহে কৰে, এইফালে অহা যোৱা কৰি থাকে, আৰু তাৰ লগতে তেওঁলোকৰ এতিয়া ৰমজান মাহো তেনেকুৱা এটা চলি আছে। তো চলি থকা অৱস্থাত তেওঁলোকে এইবোৰ কৰ্ম কৰাটো শোভা দিছে নেকি বা দিয়ে নেকি, মানে ভাবি চালে মানে অকণ ভয় লগা কথা আৰু। তো সেইকাৰণে সকলোকে আহ্বান জনাইছোঁ বা হাতযোৰ কৰি কৈছোঁ, মানে অকণ বেছিকৈ মানে শাস্তি দিয়াটো বিচাৰোঁ। নদুৱাৰৰ পৰা ইনজামামুল হকৰ ৰিপৰ্ট, এনি ভাৰত 24।